হয়, আজি যেহেতু আজিও 3টামান হাতী আহি আমাৰ গাঁৱত সোমাই মানে বহুত ডাঙৰ এটা আতংক সৃষ্টি কৰিছে। ঘৰে ঘৰে সোমাই ঘৰবিলাক ভাঙিছে আৰু আমি গাঁওবাসীয়ে যিমানখিনি মানে আমি কৰোঁ হাতী মানে বনহস্তি খেদিবৰ কাৰণে, কিন্তু আমাক ডিপাৰ্টমেণ্টৰ পৰা আমাক কোনো সঁহাৰি দিয়া নাই এতিয়ালৈকে। আমি নিজেই গাঁওবাসীয়ে মানে লগত থাকি আমি পাহাৰত গুচাই দি আছোঁ, কিন্তু কোনো মানে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ আমাক আহি এতিয়ালৈকে কোনো হেল্প কৰা নাই। আজি 3 দিন ধৰি হ'ল মানে কোনো মানে ডিপাৰ্টমেণ্টৰ মানুহ এতিয়ালৈকে অহা নাই। ফোন কৰাৰ পিছতো মানে ৰিচিভ নকৰে, সিহঁতে মানে ক'লেও নাহে। আমি বাৰ বাৰ অভিযোগ কৰিছোঁ, ডিএফঅ'কো জনোৱা হৈছে, কিন্তু তথাপিও আমাক কোনো এতিয়ালৈকে মানে কোনো ডিপাৰ্টমেণ্টৰ মানুহ আহি আমাক মানে সঁহাৰি দিয়া নাই। আমি ৰাইজেই যিখিনি কৰি আছোঁ আমি ৰাইজেই কৰি আছোঁ। এতিয়া আমি ক'বলৈ গ'লে বন বিভাগে ব্যৰ্থ হৈছে, কাৰণ এই বন বিভাগৰ মানুহ যদি অহা নাই গাঁৱত, আমি ফোন কৰাৰ পিছতো যদি এটা বিড অফিচাৰ যদি আহিতো আমাক গাঁওবাসীৰ এটা সান্তনা দিব পাৰে, যিহেতু আমি আমাৰ নিয়াৰেষ্টতে বিড অফিচ, আমি বাৰম্বাৰ ফোন কৰাৰ পিছতো কিন্তু কোনো বিড অফিচাৰে আমাক সঁহাৰি দিয়া নাই। আমি গাঁওবাসীয়ে যিমানখিনি কৰি আছোঁ আমি গাঁওবাসী কৰি আছোঁ, আৰু আমাৰ গাঁৱৰ মানুহৰ বহুত এটা ক্ষতিও কৰিছে, কিন্তু আমাক মানে কোনো গভৰ্ণমেণ্ট হওক কোনো ফৰেষ্ট ডিপাৰ্টমেণ্ট হওক এতিয়ালৈকে কোনো বুজ লোৱা নাই। হয়, বিগত কেইদিন ধৰি আমাৰ মাকৰিঝৰা অঞ্চলত পৰ্বতজৰা বন সংমণ্ডলৰ অধীনস্থ মাকৰিঝৰা অঞ্চলত বন্য হাতীয়ে উপদ্ৰৱ চলাইছে। আমাৰ মাকৰিঝৰা অঞ্চলৰ গোৱাই ৰাইজে অতিষ্ঠ হৈ পেলাই মানে এই হাতীৰ পিছে পিছে দৌৰি আছে। উৰে নিশা হাতী খেদি খেদি হাবাথুৰি খাই গৈছে, কিন্তু বন সংমণ্ডলৰ কোনো কৰ্তৃপক্ষই আমি আমাৰ অঞ্চলত দেখিবলৈ পোৱা নাই। আৰু আমাৰ BTCৰ যি বনমন্ত্ৰী আছে ফেৰেংগা ডাঙৰীয়া, তেখেতলৈ মই কাতৰ অনুৰোধ জনাইছোঁ অনতিপলমে যাতে বিহিত ব্যৱস্থা গ্ৰহণ কৰে আৰু গোৱাই ৰাইজক যাতে সকাহ প্ৰদান কৰে। কেইটা হাতী আহিছে আচলতে? আমাৰ এই মাকৰিঝৰা অঞ্চলত 4টা হাতী সন্ধিয়াৰ পৰাই উপদ্ৰৱ চলাই আছে, আৰু সেই হাতীসমূহ ডাঙৰ ডাঙৰ গোৱাই ৰাইজে খেদি পঠিয়াই আকৌ আমাৰ অঞ্চলত মানুহৰ ঘৰত দুৱাৰে দুৱাৰে আহি উপদ্ৰৱ চলাই আছে।